মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। যেহেতু থাম্বনেইল লিখি বুজিব পাৰিছে আজি আমি কিহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। যেহেতু আজি কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে আজি আমি আলোচনা কৰিম। যেহেতু কম্পাৰ্টমেণ্টেল এক্সাম হ'বনে নে কেতিয়া হ'ব কি কথা তাৰ ওপৰত আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হোৱা তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আহাচোন তেনেহ'লে অলপ পলম নকৈ আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ। যিহেতু বহুতে সুধিছে যে কম্পাৰ্টমেণ্টেল এক্সাম এইবাৰ যিসকলৰ মেট্ৰিক পৰীক্ষা বেয়া হৈছিলে সেইসকলৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'বনে? নিশ্চয় হ'ব। কম্পাৰ্টমেণ্টেল এক্সাম পাতিব আৰু তোমালোকে সুধি আছা যে কেতিয়া হ'ব কম্পাৰ্টমেণ্টেল এক্সামটো। হয় কেতিয়া হ'ব কি কথা তাৰ ওপৰত সকলোৰে প্ৰশ্ন উপজিছে। তাৰ পাছতে তোমালোকে যিহেতু যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হোৱা তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আৰু তোমালোকে যিহেতু বহুতে কৈ আছা যে আমি হতাশাত ভুগিছোঁ যিহেতু মেট্ৰিক পৰীক্ষাৰ তোমালোকৰ বেয়া হোৱাৰ বাবে আৰু বহুতে ভাবি লৈছা তোমালোকে ভাবিছা নিশ্চয় যে এইটোৱে তোমালোকৰ বাবে প্ৰথম আৰু শেষ পৰীক্ষা বুলি যোনে ভাবিছা তেনেহ'লে এইটো ভুল ভাবিছা। কাৰণ তোমালোকৰ বাবে বহুত পৰীক্ষা আছে যিহেতু কেতিয়াবা ভাগ্যৰ কৰ্মে যিহেতু হৈছে ভাগ্যৰ কৰ্মে বা ভাগ্যৰ কিবা দুখ থকাৰ বাবে হৈছে বুলি তোমালোকে এইটো ভাবি পিনি তোমালোকে আগবাঢ়ি যোৱা। গম পাইছানে? তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো দিয়া তেতিয়া তোমালোকৰ কি হ'ব তোমালোকে বন্ধু বান্ধৱীৰ লগতে কি কৰিবা বা একেখিনি বন্ধু বান্ধৱীৰ লগতে তোমালোকে পঢ়িবলৈ পাবা। আৰু তোমালোকে বিশেষ হতাশাত ভুগি গৈছে কাৰণ বহুতৰ মানুহৰ যিহেতু মিতিৰ কুটুম বংশ পৰিয়াল হওক ওচৰ চুবুৰীয়া হওক যিহেতু এনেকুৱা কয় যে অসমীয়া দেখাৰ কথা আছে শলা গছ দেখিলে বোলে বাগি কোঠা মাৰে। হয়নে? নিশ্চয় সেই তেনেকুৱাই হয় যে এনেকুৱা ধৰণৰ কিছুমান মানুহৰ দুখ দেখিলে কি কৰে তেওঁলোকে সমালোচনা কৰিবলৈ যায়। তাৰ ফলত কি হয় ষ্টুডেণ্টজনৰ হতাশাত ভুগে। তাৰপিছত বহুত বেছি তোমালোকৰ এতিয়া চাগে নিশ্চয় তেনেকৈ হতাশাত ভুগি আছা কিন্তু তোমালোকে মানুহৰ কথা কাণ নিদিবা। মানুহৰ কথা যদি শুনা তেনেহ'লে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰিবা। মানসিকভাৱে তোমালোকে শক্তিশালী হ'ব লাগিব। আমি আছোঁ ন আমি এইখিনি আছোঁ তোমালোকৰ কিবা প্ৰব্লেম হৈছে তোমালোকে আমাক সোধা। এই ওচৰ চুবুৰীয়া মানুহৰ কথা শুনি তোমালোকে হতাশাত নুভুগিবা। শুনিবা চব আছে যিহেতু আৰু তোমালোকৰ যোন টিচাৰ আছে হয়নে তোমালোকে তেওঁলোকৰ লগত যোগাযোগ কৰা আৰু আমাৰখিনি কিবা সুধিলেও আমিখিনিও কৈ দিম। তোমালোকৰ কাৰণে মই উদাহৰণ দিওঁ। তাই লগৰে হয় সদায় ছেকেণ্ড থাৰ্ড পাইছিল কিন্তু তাই সদায় ফাৰ্ষ্ট পাইছিল। গম পাইছেনে? তাই সদায় ফলাফল ভাল হৈছিল কিন্তু যেতিয়া তাই মেট্ৰিক পৰীক্ষা ওচৰ পালেহি গম পাইছেনে তাই এটা এক্সিডেণ্ট হৈছিল। মেট্ৰিক পৰীক্ষালৈ 2 দিন বাকী তাই এটা এক্সিডেণ্ট হৈছে যিহেতু তাই কি হৈছে হাতৰ আঙুলি বুঢ়া আঙুলিটো তাই কিবা ফ্ৰেকচাৰ টাইপকে ভাগি গৈছিলে হ'ব পাই ভাগি গৈছিলে গম পোৱা নে? তাৰপিছত তাই মাকহঁতে কৈছে যে হ'ব তই এইবাৰ ৰখি দে। গম পাইছনে? হ'ব দে তই এবাৰ ৰখি দে পাছৰবাৰ তই দি দিবি একো নহয়। তাই কৈছে তেতিয়া নালাগে মা মই দিব পাৰিম তাই দিব পাৰিম কৈছে। তাৰপিছতে হ'লেও আৰু কেনেকৈ লিখিব তোমালোকে নিজে চিন্তা কৰা। এটা বুঢ়া আঙুলি ভাগি গৈছে ন কেনেকৈ লিখিবগৈ উপায় নাই। তাই তেনেকেই পৰীক্ষা দিবলৈ গৈছে জানোচা তাই পাৰিম বুলি কৈছে আৰু মুঠতে তাই নিজে দুখখিনি কেতিয়াও পাছোৱা নাই। কিন্তু গম পাইছানে যেতিয়া তাই ৰিজাল্টৰ দিনটো ওচৰ চাপিল দেই তেতিয়া তাই ভয় লাগিছে আৰু দিয়াচোন এটা বুঢ়া আঙুলি ভাগি গৈছে তেতিয়াতো চবেই ওচৰ চুবুৰীয়া কৈছে হ'ব ভালেই হ'ব তেনেকৈ কৈছে। যেতিয়াই তাইৰ ৰিজাল্টটো বেয়া বুলি ওলালে তেতিয়াই তেওঁলোকৰ ঘৰলৈ আগতে যিখিনি স্কুলৰ যিহেতু পৰীক্ষা চৰীক্ষা হওঁতে সৰু সুৰা পৰীক্ষা হৈ থাকোঁতে বা 9লৈকে যিমানখিনি পৰীক্ষা দিলে যিমানখিনি ভাল হ'ল বা টেষ্টতো বহুত সৰ্বোচ্চ নম্বৰ পাইছিলে স্কুলৰ ভিতৰত। কিন্তু তাই কি হ'ল যেতিয়া মেট্ৰিকৰ সেই এক্সিডেণ্টটোৰ কাৰণে তাই বেয়া হ'ল কিন্তু তাই কেতিয়াও হাৰি যোৱা নাছিলে। গম পাইছেনে? তাই কেতিয়াও হাৰি যোৱা নাছিলে। যেতিয়া বেয়া হ'ল তেতিয়া তাই কান্দিছে কিন্তু ওচৰ চুবুৰীয়া মানুহে যিটো তেওঁলোকৰ সন্মুখৰ ঘৰৰ ল'ৰাটো গম পাইছেনে যি সন্মুখৰ ঘৰৰ ল'ৰাটো হয় সেই ল'ৰাটোৰ ঘৰত কি কৰিছিলে খবৰ ল'বলৈ গৈছিলে। আগৰবাৰ কিন্তু আগৰকেইবাৰ খবৰ ল'বলৈ নাযায় কাৰণ সি সদায় ছেকেণ্ড থাৰ্ড ডিভিজন পায় এই সদায় ফাৰ্ষ্ট হয় সেইটো কাৰণে যায় ভাবিছেনে? আৰু তাই বহুত বেছি বেয়া লাগিছিলে সেইদিনা গম পাইছানে? কিন্তু তাই সেই হতাশাত নুভুগি
ঘৰৰ মানুহৰ পৰা আদি কৰি চবেই কিন্তু তাইৰ যে কি কাৰণে হৈছে ন আচলতে বেয়া হোৱা আৰু এটা কিবা কিবি মানে তাৰ মাজত এটা কাৰণ থাকে গম পোৱা নে এটা যে আমি কওঁ এই আমুকে নোৱাৰি এই বেয়া হ'ল আৰু এই পঢ়াত মন চন নাই সেইটো নহয় আচলতে গম পোৱা নে যিখিনি বেয়া হৈছে সেইখিনিহে অনুভৱ কৰিছে তাৰো মাজত কিবা এটা কাৰণ সোমাই থাকিব পাৰে গম পাইছানে আমাৰ বহুত মানুহৰ মই এনেকুৱা দেখিবলৈ পাইছো যে সেই কাৰণে মোৰ বেয়া লাগে কাৰণ মানুহৰ প্ৰতি মানুহৰ কোনো দয়া মমতা বোলা বস্তুটো নাই কিয় হা কিয় ইমান কিয় তেনেকুৱা কিয় হয় মানুহখিনি মই বুজি নাপাওঁ মানে হা তাই এতিয়া সেই এক্সিডেণ্টৰ কথা এক্সিডেণ্টত যে গৈছে ন তাই ইমান এটা ডাঙৰ বুঢ়া আঙুলিটো ভাগি গৈছে ন হা কেনেকৈ লিখিছে মেলিছে তাই কথাটো বোলে সাহসে দিব লাগিছিলে যে হ'ব দে তই পাছৰবাৰ ভালকৈ দিবি হা এতিয়া যিখিনি লৈছে এতিয়া তোমালোকৰ কথা কৈছোঁ মই তোমালোকৰ বেয়া হৈছে তোমালোকৰ তাৰ মাজত কাৰণ থাকিব লাগিব মই ক'বগৈ নোৱাৰোঁ যে তোমাৰ বেয়া হ'ল তুমি ভালকৈ পৰীক্ষা নিদিলা বা আমুকটো কৰিলা কাৰণে তোমালোকে ইনষ্টা চলালা ফেচবুক চলালা এইটো কথা ভুল গম পাইছানে তাৰ মাজত কিবা কিবি প্ৰব্লেম থাকিব পাৰে তোমালোকৰ কিবা কিবি অসুবিধা থাকিব পাৰে গম পাইছানে তাতে গৈ পিনে মই সেইটো কথা কৈ দিবগৈ নোৱাৰোঁ কাৰণ কোৱাটো মোৰ যুক্তি নহয় বা কোনো মানুহৰে যুক্তিকৰ নহয় তেতিয়া তাই কি হ'ল মোক তেতিয়া তাই কথাবোৰ খুলি ক'লে যে এনেকুৱা কথা বা কি হয় কি কথা কি কৰা যায় কি কথা তেতিয়া মই তাইক ক'লোঁ যে তুমি এনেকৈ ভাগি পৰিলে নহ'ব যেহেতু যিখিনি সহায় লাগে সেইখিনি মই কৰিম সেইখিনি সহায় মানে মই কৰিম বুলি ক'লোঁ গম পাইছানে তাই কৈছে তেতিয়া তেনেহ'লে বা মই কম্পাৰ্টমেণ্টেলটো দিওঁ মই ক'লোঁ দিয়া তাৰপিছত যিখিনি সহায় লাগে সেইখিনি সহায় মই কৰি দিলোঁ তাইৰ মাৰ্কছ কিমান পালে গম পোৱা নে তাই পালে যে 92.8% পালে কম্পাৰ্টমেণ্টেল এক্সাম দি চিন্তা কৰা তাৰপৰা যেতিয়া তাই হায়াৰ ছেকেণ্ডেৰীটো কৈছে মই যে ভাল পাবই লাগিব তোমাৰ যিখিনি হতাশাত ভুগিছিলোঁ ন তুমি যিমান সাহস দিলা তেনেকৈ বেলেগ কোনোবাইও দিয়া হ'লে সঁচাকৈ তেওঁলোকৰ মাক দেউতাকেই দিয়া নাছিল তাইক ইমানখিনি সাহস গম পোৱা নাই যিমানখিনি মই দিছোঁ তাই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পিছত তাই মই সুধিছোঁ যে তোৰ পৰীক্ষা কেনেকুৱা হ'ল বোলে ঠিকে আছে এইবাৰতো বেয়া নহ'ব চাগে তাৰপিছত তাই বহুত ভয় খাইছে কাৰণ ইমানখিনি হৈ গৈছে ন তাইৰ আগত তাইৰ পাৰ্চেণ্টেজ হ'লগৈ 93.33 গম পাইছেনে তাইৰ পাৰ্চেণ্টেজ তেতিয়া সিমান পালেগৈ তাৰপিছত তেতিয়া মানুহখিনি বহুত বেছি দৌৰি আহিছে হয় ৰিজাল্ট ভাল কৰিছে তেতিয়া মানে তাইৰ মনটো তেতিয়া উচুপি উঠিছে গম পোৱা নাই খুব কান্দিছে মানে তাই মানে বেয়া লাগিছে আৰু দিয়াচোন কেনেকুৱা এটা ন তাই কিমান এটা প্ৰব্লেমত চোৱাচোন কিমান হতাশাত নুভুগি তাই উঠিছে গম পাইছানে সেইটো কাৰোবাৰ প্ৰব্লেম থাকিব পাৰে কিছুমান ক্ষেত্ৰত থাকিয়ে ন সেইটোতো চিন্তা কৰিবলগীয়া একো কথা নাই গম পাইছানে তাৰপিছতে তাই এতিয়া তোমালোকৰ বায়ে হ'ব তাই BA ছেকেণ্ড ছেমিষ্টাৰ হয় তাৰপিছতে তোমাৰ তাই BA ফাৰ্ষ্ট ছেমিষ্টাৰত মাৰ্কছটো ঠিকে পাইছিলে 8.777 তাৰপিছত ঠিকে পাইছে তাই ইমান বেয়া পোৱা নাই বাৰু তাৰপৰা এই ছেকেণ্ড ছেম পঢ়ি আছে তাইৰ কাৰণে মই BA ভিডিঅ' বনাই দিছোঁ তাইৰ কাৰণে গম পাইছানে তাইৰ উদাহৰণটো চোৱাচোন বাইদেউ বুলিয়ে কৈছোঁ বাইদেউৰ উদাহৰণটো চোৱাচোন তোমালোক কিয় হতাশাত ভুগিবা মানসিকভাৱে শক্তিশালী হোৱা তেতিয়াহে তোমালোক আগুৱাব পাৰিবা মই আছোঁ কিবা যদি প্ৰব্লেম হয় তোমালোকে মোক ক'বা যিহেতু বহুতখিনি কথা কৈ থাকোঁতেই তোমালোকৰ সময়খিনি গুচি গ'ল আৰু যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়া হ'ব বহুতে সুধি আছিলে যিহেতু সেই প্ৰশ্নটো দিবলৈকে আজি ভিডিঅ'টি বনাইছিলোঁ যিহেতু তোমালোকৰ উদাহৰণ দি দিলোঁ যিহেতু হতাশ কেতিয়াও নহ'বা সেইটোৱে কৈছোঁ তাৰপিছতে তোমালোকে পৰীক্ষা কেতিয়া হ'ব এতিয়ালৈকে চৰকাৰে জনোৱা নাই যদি জনাই তোমালোকক মই এইটো চেনেলতে তোমালোকলৈ প্ৰেৰণ কৰিম যে আমুক তাৰিখে দিব বুলি তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিল